ড্রাগস সরবরাহ করার অভিযোগত আটক ভণ্ড নেতা হাছেন আলীর পুত্র খলিলুর রহমান। নিজকে জেডিইউৰ নেতা বুলি পৰিচয় দি ডিঙিৰ হিৰ ফুলাই ৰূপহী হাতত দালালি কৰাৰ লগতে পুত্ৰ খলিলুৰ ৰহমানে চলাই গৈছিল ইটোৰ পিছত সিটো অনৈতিক কাৰ্যকলাপ। পূৰ্বতে দালালৰ তালিকাত নাম সাঙুৰ খাইছিল ভণ্ড নেতাগৰাকীৰ। ড্ৰাগছ সৰবৰাহ কৰাৰ অভিযোগত ৰূপহীহাট আৰক্ষীয়ে কৰায়ত্ব কৰে খলিলুৰ ৰহমান নামৰ সৰবৰাহকাৰীটো। আনফালে গৰু চুৰি চক্ৰৰ সৈতে জড়িত বুলি অভিযোগ উত্থাপন হৈছে ধৃত আটকাধীন খলিলুৰৰ বিৰুদ্ধে। পুত্ৰক ৰক্ষণাবেক্ষণ দিবলৈ থানালৈ আহি আটক হৈছিল হাছেন আলী নামৰ ভণ্ড নেতাগৰাকী। আজি ৰূপহীহাট আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি অভিযান চলাই আটক কৰে ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো। জানিব পৰা মতে অভিযান চলাবলৈ যোৱা কৰ্তব্যৰত আৰক্ষীকো আক্ৰমণ কৰাৰ চেষ্টা চলাইছিল ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৱে। ধৃত খলিলুৰ আৰু সহকাৰী এজনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ৰূপহীহাট আৰক্ষীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, ইণ্ডিয়ান ফাৰ্ষ্ট নিউজ। আপোনাৰ বৃহস্পতিবাৰে ৰাতি 1টা বজাত উঠি চাইছোঁ গৰুটো আছে। পাছত ৰাতিপুৱা 6টা বজাত গৰুটো বাহিৰ গৈছোঁ, গৰু নাই। গৰু গোৱালিত গৈছে, গৰু নাই। গৰু নাই। আচ্ছা, তাৰপিছত থানাত জাননী দিছিলে থানাত জাননী দিছোঁ। আৰু আজি আৰক্ষীয়ে চুৰ ধৰিছে নেকি? আজি আৰক্ষীয়ে চুৰ ধৰিলে। কেইজনক ধৰিছে? 3জনক ধৰিছে। 3জনক ধৰিছে। কেতিয়া ধৰিছে? 8টা বজাত। ক'ৰ পৰা ধৰিছে? এই আমাৰ বলখলে ফিল্ডৰ পৰা। তাৰ পৰাই চুৰি কৰিছিলে গৰু? আপোনাৰ ঘৰ? তাতে আমাৰ ঘৰ। আপোনাৰ ঘৰ ৰূপহী? ৰূপহী ক'ত? ৰূপহী ৰৌমাৰী, এই বলখলে ফিল্ডৰ ওচৰত। ৰৌমাৰী বলখেলা ফিল্ডৰ ওচৰত। তাৰ পৰাই গৰু চুৰি হৈছিলে? তাৰ পৰাই গৰু আৰু থানাত জাননী দিছিলে আপুনি? জাননী দিছোঁ। জাননী ভিত্তিত আৰক্ষীয়ে কৰায়ত্ব কৰিলে চোৰক? চোৰক ধৰিলে না আৰক্ষীয়ে? পুলিচে চোৰক ধৰিছে নে নাই? আজি ধৰিছে। কেইজনক ধৰিছে? 2জন ধৰিছে। ঠিক আছে, আপোনাৰ নাম কি? মোৰ নাম চকিনা খাতুন।